এই দেখা পাইছে আপোনালোকে স্বাধীনতা পূৰ্বৰ এখন স্কুল আৰু স্থাপন কৰা আছিল 1945 চনত আৰু এইখন স্কুলতে মই পঢ়িছিলোঁ আৰু 2 বছৰৰ পিছত মোৰ ল'ৰাও ইয়াতে পঢ়িব তো এইখন স্কুলত ধুনীয়াকৈ কিছুমান ৱালত কিছুমান মানে আৰ্ট কৰা হৈছে যিটো নেকি এটা মেছেজ গৈছে এটা পাইছে এয়া খেতিৰ হাল বাই আছে গৰুৰে আৰু খেতিয়কে আৰু এটা পাইছে এশিঙীয়া গড় অসম গৌৰৱ এশিঙীয়া গড় তাৰ এখন ছবি আছে আৰু দেখা পাইছে পঢ়ি আছে ল'ৰা এজনে আৰু পঢ়ি মানে এৱাৰ্ড পালে ধুনীয়াকৈ দেখা পালে আৰু এয়া পাইছে জীৱ জন্তুৰ প্ৰতি মৰম তিনজন ল'ৰাই মানে ঘৰুৱা জন্তু পোহনীয়া জন্তুক মানে খাদ্য দিছে আৰু এটা পাইছে পঢ়ি শুনি মানে চাকৰি পালে ধুনীয়া টাই কোট পিন্ধি ওলাই গৈছে মানে অফিচলৈ বুলি আৰু এয়া দেখা পাইছে আমাৰ চৌহদৰ লগতে আমাৰ পৰিৱেশক চাফ চিকুণ কৰাৰ লগতে ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে তাৰে এটা মানে দৃশ্য দাঙি ধৰিছে আৰু এয়া আমাৰ হৈছে গছপুলি ৰুইছে কাৰণ পৃথিৱী জীয়াই থাকিবলৈ গছ খুবেই প্ৰয়োজন নিতান্ত প্ৰয়োজন গছ থাকিলে মানুহ থাকিব আৰু এয়া হৈছে আমাৰ সংস্কৃতি এইটো বড়োসকলৰ সংস্কৃতি হয় এয়া হৈছে বড়ো নাচনী আৰু এয়া হৈছে আমাৰ অসমীয়া জাতীয় সংস্কৃতি বিহু আৰু এয়া হৈছে বিহু নাচনী আৰু লগতে গছৰ তলত ধুনীয়াকৈ ঢোল বজাই থকা এটা দৃশ্য দেখুৱাইছে খুব ভাল লাগিছে মানে আৰু ইফালে দেখা পাইছে দুজন ককায়েক ভাই স্কুললৈ গৈ আছে ধুনীয়াকৈ দেখা পাইছে আৰু এতিয়া দেখাইছো গেটৰ গেটখন সিপাৰে দেখা পাইছে এইখন হৈছে আমাৰ অসমৰ মানচিত্ৰখন লগতে ধুনীয়াকৈ মানে জাপি আৰু গামোচাৰে ধুনীয়াকৈ মানে এটা ডেকোৰেশ্যন কৰি দিছে আৰু এটা লুকছ দিবলৈ চেষ্টা কৰিছে আৰু এইফালে দেখা পাইছে আমাৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী হ'লে মানুহৰ কেনেকুৱা অৱস্থা হয় তাৰ ওপৰত মানে এখন ধুনীয়া ছবি আঁকি দিবলৈ চেষ্টা কৰিছে আৰু এইফালে দেখা পাইছে খেলা ধূলা এইফালে দেখা পাইছে আপোনাৰ পৃথিৱীখন চেফ কেনেকুৱা মানে কৰিব পাৰি চেফ আৰ্ট তাৰ ওপৰত এটা ধুনীয়াকৈ মানে বিৱৰণ আঁকি দিব চেষ্টা কৰিছে লগতে এইফালে আছে খেলা ধূলা মানে ফুটবল খেলি আছে কেইজনমান দুজন ল'ৰাই দেখুৱাই আছে মানে ইয়াতে তো এতিয়া অলপ ভিতৰৰ ফালে দেখুৱাই দিওঁ আমাৰ এইখিনি কথা মানে লিপিবদ্ধ কৰি থৈ দিছে ইয়াতে ঋতুকেইটা লগতে কোনটো ঋতুত মানে কোনকেইটা অসমীয়া মাহ মানে পৰে সেইকেইটা মানে লিখি দিয়া আছে আৰু ইয়াতে দেখা পাইছে লগতে মানে বৰ্ষাকালত যে মানে খুব বৰষুণ হয় তাৰ কাৰণে ছাতিটো ছবি আঁকি দিছে আৰু শীতত যে বহুত ঠাণ্ডা হয় সেইবিলাক দেখুৱাইছে আৰু হেমন্তত যে মানে এইবিলাক গছ গছনি শৰতত এইবিলাক ফল ফুল এনেকুৱা ধৰণৰ দেখুৱাইছে ধুনীয়াকৈ আৰু এইফালে দেখুৱাই আছে ৰঙৰ বিষয়ে মানে ৰঙা কমলা হালধীয়া সেউজীয়া নীলা নীলা বেগনীয়া ধুনীয়াকৈ মানে আঁকি দেখুৱাইছে আৰু এইফালে দেখুৱাইছে আপোনালোকৰ 1 বছৰৰ মানে কিমান দিন সেইখিনি দেখুৱাই দিছে আৰু এসপ্তাহত কিমান হয় এদিনত কিমান ঘণ্টা এনে ধুনীয়াকৈ মানে ইয়াতে লিখনৰ সোমাই আপোনালোকে দেখা পাব ইফালে দেখা পাইছে এয়া পঞ্চ ইন্দ্ৰিয়ৰ নাম ধুনীয়াকৈ লিখি দিয়া আছে ইংৰাজীত সেয়া হৈছে আৰু এইফালে দেখা পাইছে বডিবিলাকৰ মানে পাৰ্টছবিলাকৰ নাম ধুনীয়াকৈ আঁকি দেখুওৱা হৈছে আৰু এইফালে দেখুৱাইছে সৌৰজগতৰ কিছুমান বিৱৰণ আৰু সৌৰজগতৰ গ্ৰহসমূহ লগতে আমাৰ সূৰ্য ধুনীয়াকৈ আঁকি মানে কক্ষপথসমূহ দেখুওৱা হৈছে আৰু এইফালে হৈছে ট্ৰেফিক ৰুলৰ কিছুমান এইফালে দেখা পাব ট্ৰেফিক ৰুলৰ কিছুমান চিম্বল দিয়া হৈছে তো এই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে ভিডিঅ' যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব